হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰা নাই। আজি একদম পাছবেলা হ'ল। কেইটা হৈছে এতিয়া 4:30 হ'ল। এতিয়া মই ছোৱালীক টিউশ্যনত থ'বলৈ গৈছোঁ। মানে এতিয়া যাওঁ আৰু বৌমাক কৈছে যে তেওঁক ডক্টৰক দেখাব লাগে বুলি, সেইটো কাৰণে তেওঁকো লৈ যাওঁ। আৰু কাইলৈ যিহেতু মোৰ মেকআপ আছে, সেইটো কাৰণে বোলো ফুলো লগতে লৈ আহিম, আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এয়া বোমাবোকৰ হাত বিষ। কি হৈছে বোমা? এই ঘৰত পানী ঢালিছিলে। এতিয়া গৈ থাকোঁ। বেটিক চাবি আকৌ, বেটিক চাবি। আৰু আমনি কৰিলে পানী অকণমান খুৱাই দিবি, আমনি কৰিলে। বলক 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 দেই। বৰমাক চেম্বাৰত নমাই থৈ ময়ো আহিলোঁ ফুল নিবলৈ। যিহেতু মোৰ কাইলৈ ব্ৰাইডেল মেকআপ আছে, সেইটো কাৰণে তাই লৈ যাবলৈ বুলি ক'লে ফুলখিনি মোকেই। সেইটো কাৰণে ময়ো এতিয়া ফুলখিনি লৈ লওঁ তেন্তে। চেবামেটৰ ক্ৰীম এটা অৰ্ডাৰ দিছিলোঁ ভনীয়েকলে বুলি। আৰু সেইটো কি হৈছে, ময়ো লগাম। আৰু এইটো পেকৰ এটা পাউডাৰ দিছিলোঁ, ট্ৰান্সলেশ্যন পাউডাৰ এটা দিছিলোঁ। আজি এটা যাওঁ, মই স্কুটিখন লৈ যাওঁ। বেটীয়ে সৰু বেটীক ধৰি লৈ যাবা বাইদেৱে। আমাৰ কি কৰিছ? থ্ৰেডিং কৰিছে নিজে নিজে। মানে এতিয়া মোক দৰকাৰ নাই আৰু নিজে নিজে কৰি লয়। মানে মই কৰি নিদিওঁ যে, পইচা নিদিয়ে ন, কৰি কি লাভ। এনেই কৈছোঁ নহয়, ময়ে কৰি দিওঁ। আজিহে তাই নিজে কৰিম বুলি ক'লে, সেইটো কাৰণে মানে মই এতিয়া যাবলৈ ওলাইছোঁ কাৰণে তাই নিজে কৰিছে আৰু। মায়ে উঠাই দিব এতিয়া। আৰু এইফালে এইখন বিয়া দেখিছেনে? আমি মানে পাকঘৰৰ পৰা এইফালে বিয়া এনজয় কৰি আছোঁ। আমাৰ এইফালে সেইটো আমাৰ পাকঘৰ হয়। আৰু মানে বিয়া এখন এইফালে ফটো ফুটি আছে। এইখিনি মই একো নেদেখি। The next day. গুড মৰ্ণিং এভৰিৱান। এয়া ৰাতিপুৱাৰ ভিউ চাওক। সূৰ্য উদয় হোৱাই নাই। আৰু এতিয়া মই গা পা ধুই লওঁগৈ, তাৰপিছত চাহ খাই মেলি ওলাম আৰু। এয়া এইফালে কালি ফুল লৈছিলোঁ যে, আৰু হেয়াৰ ষ্টাইলটো কেনেধৰণে কৰোঁ আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। দেৰিও হৈছে আৰু এইফালে গেট পেলাই থৈছে। আহি পালোহি আৰু এতিয়া ভিতৰলৈ যাওঁ। সুধিলোঁ ফোনটো কৰি। এয়া ৰেডি কৰিলোঁ ব্ৰাইডক। এইফালে কৈ দিয়া, কেনেকুৱা লাগিছে কইন? বহুত ভাল লাগিছে। এইফালে চা আকৌ। হা? ভবাৰ দৰে কৰি দিছা। আইচটো ক্ল'জ কৰি দিয়া। সেই বৌক এইফালে হেয়াৰ ষ্টাইলটো কৰি দিলোঁ। পিছলৈ অলপ ঘূৰি দিয়ক, পিছলৈ ঘূৰি দিয়ক অলপ। ফুচকু এইফালে চোৱা, এইফালে চোৱা আকৌ। এতিয়া গাড়ীলৈ আহিছিলোঁ এইক লৈ যাবলৈ বুলি। এতিয়া আকৌ যাওঁ বিয়াৰ ঘৰলৈ। তাতে আকৌ তাই জোৰোণ দিছে যে, জোৰোণ দিয়াৰ পিছত তাইক ফুটটো ঠিক কৰি থৈ যাব লাগিব বুলি কৈছে। তাৰপিছত আকৌ ড্ৰেছটো চেঞ্জ কৰিবলৈ কৈছে, সেইটো কৰি থৈ যাব লাগিব। এতিয়া গৈ থাকোঁ আকৌ তালৈ ভিতৰলৈ। এইফালে তাই কি কৰি আছে চাওক, কাণ্ড তাই। এইফালে চাওঁ, এইফালে চাই দিয়া চুমুনো, এইফালে চাই দিয়া, এইফালে চাই দিয়া। শুন, উৎপাত কৰি আছাহি তুমি, উৎপাত কৰি আছাহি।
আৰু এই অকণমানি কেইটালে চাওকচোন ফুল দিয়া দি কৰি আছে ইটোৱে সিটো সেইটো কাৰণে বোলো ভাল লাগিলে কাৰণে ভিডিঅ' এটা কৰি থলোঁ আৰু তাৰপিছতে মই ব্ৰাইডকো ৰেডি কৰি দিলোঁ ড্ৰেছ আপটো চেঞ্জ কৰি দিলোঁ আৰু লগতে ফ্লাৱাৰ আৰু অলপ এড কৰি দিলোঁ মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে বোলে চিনাকি হৈছিল থাকোঁ মাত্ৰ 10 দিনতে একচুৱেলি কি হয় ভগৱানে যাৰ লগত যেনেদৰে মিলাই থয় তেনেদৰে বিয়া হ'ব নহয় জানো আৰু তাইৰো তেনেকুৱাই হ'ল মাত্ৰ 10 দিনৰ চিনাকিতে তাইৰো এটা প্ৰপ'জেল আহিলে আৰু তাই বিয়াৰ বাবে প্ৰস্তুত হ'ল হে শান্তি আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্তি কৰিছোঁ আৰু যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই 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 কৈ দিয়া বাই বাই